কিবা এটা বস্তু নোহোৱা হোৱাৰ পাছতহে বেছি অনুভৱ হয়। আৰু ইমান বছৰে বহাগ আহে, জুবিন দা থাকে, গতিকে অনুভৱ নহয় আৰু জুবিন দাটো থাকিব বুলিয়ে ভাবো। এইবাৰ প্ৰথমটো জুবিনবিহীন বহাগ আমি সকলোৱে পাইছো, আৰু সেইটো আমি সহ্য কৰিব পৰা নাই, আচলতে কোনেও সহ্য কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত ময়ো ভাবিলো যে আজি যিহেতু আমাৰ বাপুতি সাহোন বিহুত জুবিন দাক এষাৰ মাত দি যাওঁ, আৰু এখন গামোচা তেখেতক দি যাওঁ বুলি আহিছিলো। আৰু নাই, বৰ কষ্ট হৈছে, আচলতে কষ্ট হৈছে, আৰু কবলৈ বৰ বিশেষ নাই, কষ্ট হৈছে। ভালে থাকক। অনুষ্ঠান আমি কৰিম বুলি ভাবিছো। সেইখন অনুষ্ঠানতো আমাৰ গোটেই অনুষ্ঠানটো জুবিন দাৰ গীতৰ ওপৰতে চৰ্চা কৰিম, তেখেতৰ গীত মাত, তেখেতৰ কথা, সকলো কথাখিনি উদযাপন কৰিম। আৰু এইবাৰ বিশেষ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি কিছুমান আয়োজন কৰিছো, যিসকলে আমাক আমন্ত্ৰণ কৰিছে তেওঁলোকে দেখিবলৈ পাব। আৰু সেয়েহে সেই উপলক্ষে জুবিনদাৰ আশীৰ্বাদ লবলৈ, ৰাইজৰ আশীৰ্বাদ লবলৈ জুবিন ক্ষেত্ৰলৈ আহিছো। আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।